মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 9.2 দিয়া 5 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 4 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই লবা। 5 নম্বৰ প্ৰশ্ন দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ পূৰণফল উলিয়া। আমাক ইয়াতে অভেদ ব্যৱহাৰ কৰি পূৰণফল উলিয়াব দিছে। 1 নম্বৰ প্ৰশ্নটোলৈ আহো। ইয়াতে দিয়া আছে 3x - 5m আকৌ 3x - 5m মানে ইয়াতে প্ৰথম পদটো সমান আছে 3x আকৌ দ্বিতীয় পদটো সমান আছে 5m আৰু মাজত মাইনাস আছে। এইটোটো মাইনাস আছে আৰু এইটোটো মাইনাস আছে। যদি আমি এই দুটা পদক a বুলি ধৰো, এখিনিক যদি আমি a বুলি ধৰো, এনেকুৱাকৈ লিখিব পাৰো a। এখিনিক যেটো a বুলি ধৰিছো, এইটো সমান এখিনি ঠাইটো আমি a বুলি লিখিব পাৰো। মানে a পূৰণ a আমি এনেকুৱাকৈ লিখিব পাৰো। এই দুটা পদ মিলি পেলাই আমি a বুলি ধৰিছো। এখিনিক যেটো a বুলি ধৰিছো, এইখিনিও সমান, সেই কাৰণে আমি এইখিনি ঠাইটো a বুলি লিখিছো। a আৰু a পূৰণ কৰিলে আমি কি পাও? a স্কয়াৰ পাও। আমি এনেকুৱাকৈ লিখিব পাৰো a পূৰণ a স্কয়াৰ। এইখিনিক যেটো আমি a বুলি ধৰিছো, a পূৰণ a পূৰণ a আমি কি লিখিব পাৰো? a স্কয়াৰ। a মানে আমি ইয়াতে ধৰিছো 3x - 5m। আমি এনেকুৱাকৈ লিখিব পাৰো 3x - 5m হোল স্কয়াৰ। সো ইয়াত যেনেকুৱাকৈ কৰিছো a * a স্কয়াৰ, ইয়াতে হে একে। এইখিনিক আমি a বুলি ধৰিছো, এইখিনিক a * a স্কয়াৰ। ইয়াতে পালো আমি 3x - 5m হোল স্কয়াৰ। এতিয়া আমি a - b হোল স্কয়াৰ এই অভেদটো ব্যৱহাৰ কৰিব পাৰো। a - b হোল স্কয়াৰ অভেদটো কি আছিল? আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো। এটো a স্কয়াৰ - 2 * ab + b স্কয়াৰ। আমি যদি ইয়াৰ লগত তুলনা কৰো, আমাৰ ইয়াতে a ঠাইত কি আছে 3x আৰু b ঠাইত কি আছে 5m। আমি কি লিখিম? প্ৰথমতে a স্কয়াৰ আহে, a মানে প্ৰথম পদটোক আমি বৰ্গ কৰিম। প্ৰথম পদটো হ'ল 3x স্কয়াৰ - 2 * a * b। a মানে আমাৰ ইয়াতে 3x আৰু b মানে 5m প্লাস b স্কয়াৰ। b মানে আমাৰ ইয়াতে 5m হোল স্কয়াৰ। এনেকুৱা হ'ব a - b হোল স্কয়াৰ। a স্কয়াৰ - 2 * ab + b স্কয়াৰ। এতিয়া আমি 3 ৰ বৰ্গ উলালে আমি কিমান পাম? আমি পাম 9 আৰু x ৰ বৰ্গ উলালে x স্কয়াৰ। এতিয়া এই তিনিটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম? 5 × 2 = 10 আৰু 10 আৰু 3 পূৰণ কৰিলে আমি পাও 30। x আৰু m পূৰণ কৰিলে আমি পাও mx। ইয়াতে তোমালোকে মন কৰিবা m যেহেতু আগত আহে, এলফাবেটিক অৰ্ডাৰত m টো আগত আহে, m ৰ পিছত আহে x। m n o p q এনেকুৱাকৈ আহি x আহে। আমি জানো m টো আগতে আহে, যেহেতু m টো আগতে আহে সেই কাৰণে আমি m টো আগত লিখিছো, x টো পিছত লিখিছো। 5 ৰ বৰ্গ উলালে আমি পাও 25 আৰু m ৰ বৰ্গ উলালে m স্কয়াৰ। এইটোৱে হ'ল পূৰণফল। এতিয়া 2 নম্বৰ প্ৰশ্ন। ইয়াতে দিয়া আছে 4m + 3 আকৌ 4m + 2। ইয়াতে প্ৰথম পদটো সমান কিন্তু দ্বিতীয় পদ দুটা সমান নহয়। ইয়াতে 3 আছে আৰু ইয়াতে আছে 2। আমি ইয়াতে x + a x + b এই বিধিটো ব্যৱহাৰ কৰিব পাৰিম। x + a x + b এই বিধিটো আছিল x স্কয়াৰ + a + b হোল x + ab। ইয়াতে x ৰ ঠাইত আছে 4m আৰু a ৰ ঠাইত আছে 3। আকৌ x ৰ ঠাইত 4m আকৌ b ঠাইত আছে 2। আমি কি লিখিম? x স্কয়াৰ। x মানে হ'ল 4m। আমি 4m ক স্কয়াৰ কৰিম। 4m স্কয়াৰ প্লাস a + b। আমাৰ a ঠাইত আছে 3 প্লাস আৰু b ঠাইত আছে 2। 3 + 2 a + b হোল x। x এৰে পূৰণ কৰিব লাগিব। x মানে হ'ল আমাৰ 4m। ইয়াতে 4m এৰে পূৰণ কৰিম। তাৰ পিছত আছে প্লাস a * b। a মানে হ'ল 3 আৰু b মানে হ'ল 2। 3 * 2 সো x + a x + b অভেদটো হ'ল x স্কয়াৰ + a + b হোল x + ab। এইটো অভেদৰ দৰে আমি এনেকুৱাকৈ লিখিছো। এতিয়া 4 ৰ স্কয়াৰ কৰিলে আমি পাও 16, m ৰ স্কয়াৰ কৰিলে আমি পাও m স্কয়াৰ। 3 আৰু 2 প্লাস কৰিলে আমি পাম 5 * ইয়াতে 4m আছে প্লাস 3 আৰু 2 ইনটু কৰিলে আমি পাও 6। এতিয়া আমি 5 আৰু 4 ইনটু কৰিম।
ইয়াতে আছে 16m স্কয়াৰ প্লাস 5 into 4 কৰিলে আমি পাওঁ 20 এটা হ'ব 20m প্লাস 6 এইটোৱে হ'ল পূৰণফল এতিয়া 3 নম্বৰ প্ৰশ্ন 9 plus 4n whole square ইয়াতে আমি a plus b whole square অভেদটো ব্যৱহাৰ কৰি পূৰণফল উলিয়াম ইয়াতে a ঠাইত আছে 9 আৰু b ঠাইত আছে 4n a plus b whole square অভেদটো আছিল এই অভেদবোৰ আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো a plus b whole square অভেদটো হ'ল a square plus 2 into ab plus b square ইয়াতে আমাৰ a ঠাইত আছে 9 আৰু b ঠাইত আছে 4n a plus b whole square অভেদটো আমি ব্যৱহাৰ কৰিম a ঠাইত আছে 9 a square মানে 9 square হ'ব plus 2 into ab a মানে হ'ল 9 আৰু b মানে হ'ল 4n 2 into ab plus b square b মানে হ'ল 4n square এতিয়া 9 ৰ স্কয়াৰ কৰিলে 9 ৰ যদি আমি বৰ্গ কৰো আমি পাও 81 এতিয়া 18 টা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 9 into 2 18 18 into 4 72 এটো পাও 72n plus 4 ৰ স্কয়াৰ কৰিলে আমি পাও 16 আৰু n ৰ স্কয়াৰ কৰিলে আমি পাও n স্কয়াৰ এটো আমি সজাই লিখিব পাৰো 16n স্কয়াৰ টো প্ৰথমত লিখিব পাৰো 16n স্কয়াৰ plus 72n আৰু হেকত 81 এটোৱে হ'ল পূৰণফল এতিয়া 4 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে 6x + 1/3 6x + 3 মানে ইয়াতে প্ৰথম পদটো সমান আছে আৰু দ্বিতীয় পদ দুটা সমান নাই ইয়াতে আছে 1/3 আৰু ইয়াতে আছে 3 যেহেতু প্ৰথম পদটো সমান আমি ইয়াতে x + a x + b অভেদটো ব্যৱহাৰ কৰিব পাৰিম ইয়াতে x ৰ ঠাইত আছে 6x আৰু a ৰ ঠাইত আছে 1/3 আকৌ x ৰ ঠাইত 6x আছে আৰু b ঠাইত আছে 3 অভেদটো হ'ল x² + a + b whole x + ab x² x মানে হ'ল আমাৰ 6x মানে প্ৰথম পদটোক বৰ্গ কৰিব লাগিব 6x² + a + b a ঠাইত আছে 1/3 + b ঠাইত আছে 3 হ'ল x x ৰ ঠাইত আছে 6x plus a into b a ঠাইত আছে 1/3 আৰু b ঠাইত আছে 3 এতিয়া 6 ৰ বৰ্গ কৰিলে আমি পাওঁ 36 আৰু x ৰ বৰ্গ কৰিলে x²। ইয়াত যেহেতু ভগ্নাংশ আছে আমি লসাগু ল'ব লাগিব। লসাগু হ'ব 3 ইয়াতে 1 আছে যোগ 3 আৰু 3 পূৰণ কৰিলে আমি পাওঁ 9 এইটো পূৰণ কৰিম 3 আৰু 3 পূৰণ কৰিলে আমি পাওঁ 9 আৰু ইয়াতে আছে 6x প্লাস a3 আৰু a3 আমি কাটিব পাৰো 3 কাটা গ'ল ইয়াতে কি থাকিলে 1 আকৌ আমি 3 ৰে কাটিব পাৰো 3 1 3 2 = 6 ইয়াতে 2 থাকিল প্ৰথম পদটো আছে 36x² প্লাস 9 আৰু 1 প্লাস কৰি আমি পাওঁ 10 into 2x plus 1 এতিয়া 10 আৰু 2 আমি ইনটু কৰিম এটা হ'ল 36x² plus 10 into 2 20x plus 1 এইটোৱে হ'ল পূৰণফল এতিয়া 5 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে 4ab - c 4ab plus c ইয়াতে প্ৰথম পদটো সমান আৰু দ্বিতীয় পদটো সমান এটাত মাইনাস আছে আৰু এটাত প্লাস ইয়াতে a plus b a minus b অভেদটো ব্যৱহাৰ হ'ব a minus b a plus b এই অভেদটো আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো a minus b a plus b অভেদটো হ'ল a² minus b²। যদি প্ৰথম পদটো সমান থাকে আৰু দ্বিতীয় পদটো সমান থাকে এটাত মাইনাস আৰু আনটোত প্লাস থাকে তেতিয়া a minus b a plus b অভেদটো ব্যৱহাৰ হয় a minus b a plus b অভেদটো হ'ল a² minus b²। ইয়াতে a ঠাইত আছে মানে প্ৰথম পদটো আছে 4ab আৰু দ্বিতীয় পদটো আছে c আকৌ প্ৰথম পদটো আছে 4ab দ্বিতীয় পদটো আছে c ইয়াত a minus b a plus b দিয়া আছে আমি a² minus b² লিখিম a ঠাইত আছে 4ab ক আমি স্কয়াৰ কৰিব লাগিব মানে বৰ্গ কৰিব লাগিব minus b² b মানে হ'ল c²
এইটো a minus b a plus b a square minus b square এতিয়া 4 ৰ স্কয়াৰ কৰিলে আমি পাও 16 a ৰ স্কয়াৰ কৰিলে আমি পাও a square b ৰ স্কয়াৰ কৰিলে আমি পাও b square আকৌ c যদি স্কয়াৰ কৰো আমি পাও c square এইটোৱে হল পূৰণফল এতিয়া 6 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে x - x/2 হোল স্কয়াৰ ইয়াতে a - b হোল স্কয়াৰ অবেটো ব্যৱহাৰ হ'ব a - b হোল স্কয়াৰ অবেটো হল a square minus 2 into ab plus b square ইয়াতে a ঠাইত আছে x আৰু b ঠাইত আছে x/2 a minus b whole square a square বহিব a মানে হল x square minus 2 into a into b a ঠাইত হল x আৰু b ঠাইত হল x/2 plus b square b মানে হল x/2 whole square a minus b whole square a square minus 2 into ab plus b square এতিয়া x ৰ বৰ্গ উলালে আমি পাও x square এইটো আৰু এইটো আমি কাটিব পাৰো x আৰু x ইনটু কৰিলে আমি পাও x square plus x ৰ বৰ্গ ললে আকৌ x square পাও 2 ৰ বৰ্গ ললে 4 পাম এতিয়া এইটো plus x square আৰু এইটো minus x square আমি কাটিব পাৰো মানে তোমালোকে এইটো এনেকুৱাকে ভাবিব পাৰা 2 বিয়োগ 2 এটা যদি যোগ থাকে আনটো বিয়োগ থাকে 2 ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাও শূন্য পাও এই কাৰণে এটোটো কি হৈছে এটাত প্লাস আছে এটাত মাইনাস আছে আমি এনেকুৱাকে কাটি দিব পাৰো বা আমি বিয়োগ কৰিলে শূন্যই পাম আমি এনেকুৱাকে 2 আৰু 2 কাটিও দিব পাৰো যেহেতু এটা প্লাস এটা মাইনাস কাটি দিলে আমি শূন্যই পাম ইয়াতে থাকিলে x²/4 পূৰণফলটো হ'ব x²/4 এইটোৱে হ'ল উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে a²/2 plus b²/4 আকৌ a²/2 plus b²/4 প্ৰথম পদটো ইয়াতে সমান আকৌ দ্বিতীয় পদটো সমান আৰু দুটাতে প্লাস আছে এটো 1 নম্বৰ প্ৰশ্নটোৰ দৰে একে কিন্তু 1 নম্বৰ প্ৰশ্নটোৰ ইয়াতে মাইনাস আছিল ইয়াতে প্লাস আছে যেহেতু দুটা পদে সমান আৰু দুটা পদতে প্লাস আছে আমি কি লিখিব পাৰো a²/2 plus b²/4 whole square আমি দুটা পূৰণ কৰিলে আমি কি পাও যেহেতু দুটাই সমান আমি এনেকুৱাকে লিখিব পাৰো a²/2 plus b²/4 whole square আমি এনেকুৱাকে স্কয়াৰ দিব পাৰো কাৰণ এই দুটা পদে সমান আৰু দুটাতে প্লাস আছে এতিয়া ইয়াতে a plus b whole square অবেটো ব্যৱহাৰ হ'ব a plus b whole square অবেটো কি আছিল a square plus 2 into ab plus b square ইয়াতে a ঠাইত আছে a²/2 আৰু b ঠাইত আছে b²/4 আমি লিখিম a² a মানে প্ৰথম পদটো হল a²/2 এটো বৰ্গ কৰিব লাগিব যেহেতু ইয়াতে a² হয় মানে প্ৰথম পদটো বৰ্গ কৰিম প্লাস 2 into a into b a মানে প্ৰথম পদটো হল a²/2 into b b মানে দ্বিতীয় পদ b²/4 plus b square b মানে আমাৰ দ্বিতীয় পদ b²/4 ক আমি আকৌ স্কয়াৰ কৰিব লাগিব a plus b whole square a² plus 2 into ab plus b square এতিয়া ইয়াৰে a ৰ ঘাত কিমান আছে 2 আৰু ইয়াৰে ঘাত কিমান আছে 2 2 আৰু 2 পূৰণ কৰিলে আমি কিমান পাও 4 এটো a ৰ ঘাত কিমান বহিব 4 মানে এটো a to the power 4 আকৌ 2 ৰ বৰ্গ ললে আমি কিমান পাম 2 into 2 4 ইয়াতে 4 বহিব ইয়াতে দুটাকে আমি বৰ্গ কৰিব লাগিব a² কো বৰ্গ কৰিব লাগিব আৰু 2 কো বৰ্গ কৰিব লাগিব প্লাস a2 আৰু a2 আমি কাটিব পাৰো ইয়াতে কি থাকিলে a² b² আৰু তলত থাকিব 4 প্লাস ইয়াৰে b ৰ ঘাত কিমান আছে 2 আৰু ইয়াৰে ঘাত কিমান আছে 2 2 আৰু 2 ইনটু কৰিলে আমি পাও 4 এটো হ'ব b to the power 4 আকৌ 4 ৰ বৰ্গ উলিয়াব লাগিব 4 ৰ বৰ্গ উলালে আমি কিমান পাম 4 into 4 16 এইটোৱে হল পূৰণফল এতিয়া 8 নম্বৰ প্ৰশ্ন ইয়াতে দি আছে 0.5x² minus 0.2 y² whole square ইয়াতে a minus b whole square অবেটো ব্যৱহাৰ হ'ব a minus b whole square অবেটো হল a² minus 2 into ab plus b square
ইয়াতে a ঠাইত আছে 0.5 x স্কয়াৰ আৰু b ঠাইত আছে 0.2 y স্কয়াৰ আমি কি লিখিম a স্কয়াৰ a মানে প্ৰথম পদটো হ'ব 0.5 x স্কয়াৰ হোল স্কয়াৰ আমি প্ৰথম পদটো বৰ্গ কৰিব লাগিব minus 2 into ab a মানে হল প্ৰথম পদ 0.5 x square a into b b মানে দ্বিতীয় পদটো আছে 0.2 y square ইয়াতে দশমিক মানে পূৰণ বুজাইছে তোমালোকে এনেকুৱাকে পূৰণ চিহ্ন দিব পাৰা 2 into a into b plus ইয়াতে b square হ'ব b square b মানে হল দ্বিতীয় পদ 0.2 y square whole square a minus b whole square a square minus 2 into a into b plus b square এতিয়া 0.5 ৰ যদি আমি বৰ্গ উলিয়াও আমি কিমান পাম 0.5 into 0.5 হ'ব পূৰণ কৰাৰ সময়ত তোমালোকে অকল সংখ্যা দুটা পূৰণ কৰিবা 5 আৰু 5 পূৰণ কৰিলে আমি কিমান পাও 25 এতিয়া দশমিক গণিবা ইয়াতে এটা সংখ্যাৰ পিছত দশমিক আছে ইয়াতেও এটা সংখ্যাৰ পিছত দশমিক আছে 1 2 মানে দুটা সংখ্যাৰ পিছত দশমিক হল এনেকুৱাকে গণিবা 1 2 ইয়াতে দুটা সংখ্যাৰ পিছত দশমিক বহিব 1 2 ইয়াতে বহিব ইয়াতে যেটো এটা সংখ্যাৰ পিছত আছিল ইয়াতেও এটা সংখ্যাৰ পিছত আছে 1 2 এনেকুৱাকে গণিবা এই দুটা সংখ্যাৰ পিছত দশমিক বহিব 1 2 ইয়াতে বহিব এটো পাম আমি 0.25 আৰু x ৰ ঘাত ইয়াতে 2 আছে আৰু ইয়াৰে ঘাত 2 আছে 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব এতিয়া আমি এই তিনিটা সংখ্যা পূৰণ কৰিম 0.5 ৰ লগত 2 ইনটু কৰিম 0.5 ইনটু 2 প্ৰথমতে 2 ইনটু কৰিলো 5 ইনটু 2 10 এতিয়া এটা দশমিক এটা সংখ্যাৰ পিছত আছে ইয়াতে এটা সংখ্যাৰ পিছত আহিব মানে এটো পালো 1.0 মানে 1 এতিয়া 0.2 লগত যদি আমি 1 পূৰণ কৰিলো আমি 0.2 এ পাম ইয়াত 0.2 বহিব আৰু ইয়াতে আছে x স্কয়াৰ আৰু ইয়াতে আছে y স্কয়াৰ প্লাস এতিয়া 0.2 ৰ বৰ্গ উলালে আমি কিমান পাম 0.2 into 0.2 2 আৰু 2 ইনটু কৰিলে আমি পাম 4 আকৌ দশমিক ইয়াতে এটা সংখ্যাৰ পিছত আছে ইয়াতে এটা সংখ্যাৰ পিছত আছে 1 2 মানে দুটা সংখ্যাৰ পিছত দশমিক বহিব 1 2 ইয়াতে এটা শূন্য দি লব লাগিব দশমিক যেহেতু এটা সংখ্যাৰ পিছত আছিল ইয়াতে এটা সংখ্যাৰ পিছত আছে 1 2 দুটা সংখ্যাৰ পিছত বহিব ইয়াতে আমি অকল 4 হে পাইছিলো দুটা সংখ্যা মিলাবলৈ হলে ইয়াতে এটা শূন্য দিব লাগিব এটা হ'ব 0.04 এটা ইয়াৰে y ৰ ঘাত 2 আছে আৰু ইয়াৰে ঘাত 2 আছে 2 আৰু 2 পূৰণ কৰিলে আমি পাও 4 এটোৱে হল পূৰণফল এতিয়া 9 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে -9x² + y³ আকৌ -9x² + y³ আমি ইয়াতে প্ৰথমতে সজাই লিখিম দ্বিতীয় পদটো আগত লিখিম প্ৰথম পদটো পিছত মানে আমি এনেকুৱাকে লিখিম দ্বিতীয় পদটো আছে y³ এটো y³ আগত লিখিছো তাৰ পিছত আছে -9x² এনেকুৱাকে সজাই লিখিছো ইয়াতে আমি একে কৰিম দ্বিতীয় পদটো আগত লিখিম ইয়াত যদি একো চিহ্ন নাই মানে এটো প্লাস ইয়াতে প্লাস দিব লাগিব আকৌ 9x² এতিয়া সব প্ৰথম পদটো সমান হৈছে দ্বিতীয় পদটো সমান হৈছে আকৌ এটাত মাইনাস আছে আৰু এটাত প্লাস আছে মানে এটো a - b a + b a - b a + b অবেটো ব্যৱহাৰ হ'ব a + b a - b অবেটো হল a² - b²। ইয়াতে a ঠাইত আছে x³ আৰু b ঠাইত আছে 9x²। আমি কি কৰিম a - b a + b মানে a² - b² a মানে প্ৰথম পদ হল y³ এটোক আমি স্কয়াৰ কৰিম মানে বৰ্গ কৰিব লাগিব -b² b মানে দ্বিতীয় পদ 9x² এটোক আকৌ বৰ্গ কৰিম a - b a + b অবেটো হল a² - b² ইয়াতে যি থাকে হেতু পদকে বৰ্গ কৰিবা ইয়াতে যি থাকিব হেতু পদকে বৰ্গ কৰিব লাগিব এতিয়া 3 আৰু 2 ইনটু কৰিলে আমি পাও 6 এটো y⁴ 6 হ'ব 9 ৰ বৰ্গ উলালে আমি পাও 81 আকৌ ইয়াত 2 আছে ইয়াৰে ঘাত 2 আছে 2 আৰু 2 ইনটু কৰিলে আমি পাও 4 x ৰ ঘাত 4 হ'ব এটোৱে হল পূৰণফল এতিয়া 10 নম্বৰ প্ৰশ্ন ইয়াতে আছে y² / 2 - 4 y² / 2 + 6 ইয়াতে প্ৰথম পদটো সমান আছে আৰু দ্বিতীয় পদটো বেলেগ ইয়াতে দ্বিতীয় পদটো আছে -4 আৰু ইয়াতে আছে +6 ইয়াতে x + a x + b অবেটো ব্যৱহাৰ হ'ব x + a
x plus b এই অভিক্ষেপটো হল x square plus a plus b whole x plus ab ইয়াতে x ৰ ঠাইত আছে y square by 2 আকৌ a ৰ ঠাইত আছে -4 মন কৰিবা ইয়াতে যেটো প্লাস আছে ইয়াতে মাইনাস আছে -4 টো আমি ধৰিব লাগিব মাইনাস চিহ্নটো আমি লব লাগিব ইয়াতে a হ'ব -4 আকৌ x আছে y square by 2 আৰু b আছে 6 ইয়াতে x plus a x plus b অভিক্ষেপটো হল x square x মানে হল y square by 2 whole square মানে প্ৰথম পদটোক বৰ্গ কৰিব লাগিব প্লাস a plus b a ঠাইত আছে -4 plus b b ঠাইত আছে 6 a plus b x x ৰ ঠাইত আছে y square by 2 plus a into b a ঠাইত আছে -4 আৰু b ঠাইত আছে 6 ইয়াতে অভিটো ব্যৱহাৰ কৰিছো x plus a x plus b x square plus a plus b whole x plus a into b আমি ইয়াতে প্লাস বুলি ধৰিছো ইয়াত প্লাস ধৰিলে a টো হৈ যায় -4 এতিয়া y square আমি বৰ্গ ললে আমি কিমান পাম 2 আৰু 3 টো কৰিলে এটো 4 হ'ব আৰু 2 ইজ বৰ্গ ললে আমি পাও 4 এটো হল y to the power 4 by 4 এতিয়া -4 আৰু +6 কৰিলে আমি কিমান পাও -4 আৰু +6 এটা যোগ এটা বিয়োগ থাকিলে আমি বিয়োগ কৰো বিয়োগ কৰিলে আমি কিমান পাম 2 পাম ডাঙৰ সংখ্যাটোৰ আগত যোগ আছে ইয়াত যোগ বহিব পূৰণ y square by 2 আকৌ প্লাস আৰু মাইনাস ইনটু কৰিলে আমি মাইনাস পাও 6 আৰু 4 ইনটু কৰিলে আমি পাও 24 এতিয়া এইটো 2 আৰু এইটো আমি কাটিব পাৰো হেকত পালো y to the power 4 by 4 plus y square minus 24 এইটোৱে হল পূৰণফল